বাইটত দিয়া নাই যে ইয়াতে লুৎফর রহমান আছে। মই কেনেকে কম যে লুৎফর রহমান জড়িত? লুৎফর রহমান যিখিনি কৰিছে সেইখিনি তো মই কৈ গলো, বা ইয়াতে আমচুৰ প্ৰেচিডেন্ট আছে সেইখিনি মই কোৱা নাই। মই কেনেকে কম? মই এজনৰ কথাই কৈছো, সেইটো দেলোয়ার হোসেন। হোজাইৰে এজন মানুহ দেলোয়ার হোসেন নাম, তেখেতে আমাৰ এই দৰিদ্ৰ সীমাৰেখা তলৰ মানুহ, নদীভঙ্গ এলাকার মানুষের পৰা তেখেতে 5,57,71,000 টাকা লৈছে। লোৱাৰ পিছত তেখেতে আমাৰ যিটো পঞ্চায়ত নিৰ্বাচন আহিছিলে, সেই নিৰ্বাচনত তেখেতে মোক অভিযোগ কৰিলে। মই কৈছিলো যে তোমালোকে যদি মোক ভোট দি জিকাব পাৰা তেনেহলে মই চাম, যিহেতু হুজুৰৰ আমাৰ হজরত মৌলানা বদরুদ্দিন আজমল আৰু কাছিমিৰ তাত হোজাইত ঘৰ, আমাক জিকালে আমি তোমালোকক সেইখিনি পইচা কোনে কি লৈছে কেনেকে লৈছে মই চাম। পিছত আমি ইয়াত বহিছো, বহাৰ পিছত যি কি হওক আমাৰ লুৎফর রহমান যি আমচুৰ প্ৰেচিডেন্ট, সেই দাদা আৰু তাৰ লগত আৰু এজন মানুহ লৈ আমাৰ ইয়াত আহিছে। আহাৰ পিছত আমি তিনিটাই কথা পাতিছো, আৰু আমাৰ লগত যি 7-8জন মানুহ আহিছে তেখেতক লগ মই কথা পাতিছো। কথা পাতাৰ পিছত তেখেতে যি মানুহজন যে আমাৰ মানুহৰ পৰা পইচা খিনি লৈ তেখেতক টমটম দিব বিচাৰিছিল, সেই মানুহজনক নলকৈ আমাৰ আমচুৰ প্ৰেচিডেন্ট লুৎফর রহমান দাদা আৰু এজন দাদাৰ বন্ধু লৈ আহিছে। আহি কথাখিনি লৈ ইয়াতে আমি বহিছো। বহাৰ পিছত আমি যিকোনো ভাৱে কথাখিনি মানে মিলামিছ কৰিবৰ কাৰণে আমি তিনিটা বহি কথা পাতি আছো। আজি 50,000 টকা দিম, বাকি পইচাখিনি 1 মাহ 2 মাহ সময় দিব লাগিব। কিন্তু মই ইয়াত আহাৰ আগতে মই হোজাই পুলিশ স্টেশনত আমি ইনফর্ম দিছিলো যে এনেকুৱা কথা, আপোনালোকে মই ফোন কৰিলে আপোনালোকে গুচি আহিব, কাৰণ ইয়াত মই কাকো নেচিনো। সেইকাৰণে আপোনালোকৰ সহায়ৰ কাৰণে মই আহিছো। আহাৰ পিছত দাদা টাকাখিনি মোক দিছে, তেওঁৰ গাড়ীৰ পৰা লৈ গৈ মোৰ হাতত দিছে। ইতিমধ্যে আমাৰ পুলিচৰ মানুহ আহি গল, কিন্তু টাকাবিলাক একদম খুচরা টকা। সেইকাৰণে মই টকাখিনি বেগটো হাতত লৈছো। লোৱাৰ পিছত লৈ পেলাই মোৰ ড্ৰাইভাৰ আছে, ড্ৰাইভাৰজনক দিছো যে গাড়ীখিনি থৈ আহা, যিহেতু খুচরা পইচা বহুত দেখা গৈছে, আকৌ বা ইয়াতে পইচাখিনি লৈ লেঠা লাগে নেকি। লৈ গৈছে। লৈ যোৱাৰ পিছত এইটো আমাৰো ভুল নহয়, দাদাৰো ভুল নহয়, আমচুৰ প্ৰেচিডেন্টৰো ভুল নহয়, এইটো ভুল কৰিলে আমাৰ ড্ৰাইভাৰজন কৰিছে কি, লৈ পেলাই গাড়ীত গৈছে থুবৰ কাৰণে আমাৰ গাড়ীত। তাতে গৈ দাদা আবার দাদার গাড়ী আমার গাড়ীর তাত আমচুর প্রেসিডেন্টের। পিছত দাদা বলে কৈছে যে পইচাখিনি মোক দিয়ক। এইটো আমার ড্রাইভারের কথা, ড্রাইভারে দি পেলাই এখন দিছে না দাদা লৈছে মই সেইখিনি দেখা নাই। মোৰ লগত কোনো মাত মাতা নাই। এইবিলাক কোনে কৰিছে কোনে কৈছে মই নাজানো। মই কেনেকে কম যে লুৎফর রহমান জড়িত? লুৎফর রহমান যিখিনি কৰিছে সেইখিনি তো মই কৈ গলো, বেলেগ তাৰ আমি একো কোৱা নাই। মই এটাইহে জানো দেলোয়াৰৰ কথা। বাইটত দিয়া নাই যে ইয়াতে লুৎফর রহমান আছে বা ইয়াতে আমচুর প্রেসিডেন্ট আছে, সেইখিনি মই কোৱা নাই। মই কেনেকে কম? মই এজনৰ কথাই কৈছো, সেইটো দেলোয়ার হোসেন।